বজাৰলৈ গৈ চাবহে পাৰি, পাচলি কিনি খাব নোৱাৰি। মোনা নভৰিলেও পকেট হ'ব খালী। পৰিস্থিতি এনেকুৱাই। বিভিন্ন প্ৰান্তৰ ভিন্ন বজাৰত ৰাইজে কেৱল পাচলি চাবহে পাৰিছে, কিয়নো মূল্য বৃদ্ধিৰ দাও দাও জুয়ে ধৰিছে প্ৰতিখন বজাৰ। থুৰতে জানি লওঁ আহক, মহানগৰীৰ কোন বজাৰত পাচলিৰ কিমান দাম। আদা নহৰুৱে পাৰ কৰিলে শতকৰ ঘৰ। তিয়ঁহ প্ৰতি কেজি 100 টকা, আদা প্ৰতি পোৱাত 60ৰ পৰা 70 টকা, নহৰু প্ৰতি পোৱাত 70ৰ পৰা 80 টকা, পিঁয়াজ প্ৰতি কেজিত 45ৰ পৰা 50 টকা, বিলাহী প্ৰতি কেজিৰ দাম 80ৰ পৰা 90 টকা, জলকীয়াৰ প্ৰতি কেজিৰ দাম 200 টকা, ভাত কেৰেলাৰ দাম 70ৰ পৰা 80 টকা। এয়া গুৱাহাটীৰ বজাৰ। কিন্তু এই তালিকাৰ বিপৰীতে আন এখন ছবিয়ে চকু কপালত তুলিব আপোনাৰ। আপুনি খুচুৰা বজাৰত দি থকা মূল্য প্ৰকৃততে কৃষকে পাইছেনে? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমাৰ সাংবাদিক নামিল বৰপেটা ৰোডৰ এখন পাইকাৰী বজাৰত। এতিয়া এই বজাৰত কি পাচলিৰ কিমান দাম শুনক। यहाँ 20 টাকা 22 টাকা 25 টাকা যায়, জিকা এনেই 25, লেচি আজি 40-45, অমিতা 30-25, ভাত কেরালা আপনার 40-45, লেবু টেঙা 1 টাকা করে। পটলের দাম তো 30 টাকা 35 টাকা বিক্রি হয়ে আছে এখন। হয়, ঠিকই শুনিছে। খুচুৰা বজাৰৰ তুলনাত পাৰ্থক্য আকাশ পাতালৰ। 1 কিলো জিকা ইয়াত পায় 25ৰ পৰা 30 টকা, এটা নেমুৰ দাম 1 টকা, পটল 30ৰ পৰা 35 টকা কিলো, হাইব্ৰিড তিয়ঁহ 20ৰ পৰা 25 টকা, লোকেল তিয়ঁহ 30 টকা কিলো, ভেন্দি অমিতা 25ৰ পৰা 30 টকা কিলো, লেচেৰা ভোল 15ৰ পৰা 20 টকা কিলো, ভাত কেৰেলা 30ৰ পৰা 40 টকা কিলো। দাম শুনিলে এতিয়া চিন্তা কৰক, কৃষকে নাপায় উচিত মূল্য, মধ্যভোগীয়ে খাইছে লাভৰ অংশ। আমার তাতে তো উচিত মূল্য পাওয়া নাই, আজি আগতে দামটো বেশি পাইছিল হয়, লাভের অঙ্ক খাই আছে তাৰমানে বহুত। আজিকালি মালটো মানে এটা মালত 3-4টা বিক্রি হৈ গুৱাহাটীত পায়, এইকাৰণে মালটো মানে দামটো তাতে যাই বেছি পায়। উচিত মূল্য আমার কেনকে উচিত মূল্য হব? যে হারের যে দাম বৃদ্ধি হয়ে গেছে, আমি আর কত উচিত মূল্য এখন পাওঁ? আন বজাৰতকৈ প্ৰায় 30-40 টকাৰ প্ৰভেদ। তিয়ঁহ, বিলাহী, আদা নহৰুৱে খুচুৰা বজাৰত চেঞ্চুৰী কোবাই ৰাইজক ৰাম টাঙোন দিয়াৰ পৰত কৃষকৰ হাতলৈ নাযায় আধা অংশ। নিয়ন্ত্ৰণহীন বজাৰ। বজাৰৰ জুই নিৰ্বাপন কৰিবলৈ ৰাজ্যৰ যোগান বিভাগে গঠন কৰিছিল SIT, ফুটুকাৰ ফেন। নিৰ্দেশ দিছিল দোকানৰ আগত থাকিব লাগিব নিৰীখ তালিকা, বুমেৰাং। সকলো ধেমালিৰ দৰেই হ'ল। চলি থাকিল ৰাজ্যৰ বজাৰত মধ্যভোগী দালালৰ দপদপনি। চলি আছে অসাধু খুচুৰা বেপাৰীৰ ময়মতালি। তাৰ মাজতে বজাৰত পাচলিয়ে 150 কোবাই গ'ল, বিয়াগুম বিভাগ বিকল। বিষয়ৰ গভীৰতা বুজক মন্ত্ৰী মহোদয়, এতিয়া বজাৰলৈ ওলাবলৈ ৰাইজৰ ভয়। বৰপেটা ৰোডৰ পৰা অন্ন তালুকদাৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট NKTV+।